মৰ্নিং বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ বেগ এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ থাম্বনেইল দেখি গম পালে যে ভিডিঅ'টো কিহৰ ওপৰত অনা হৈছে, ৰাইট? আজি দুটা কথা কোৱা হ'ব, তোমালোকে ভালদৰে মনোযোগ দি শুনি যাবা, ঠিক আছে? ফাৰ্ষ্টটো কথাটো যোনটো থাম্বনেইলত দি থোৱা আছিলে সেইটোকে কোৱা হৈছে যে নিচা এনেকুৱা কৰা যোনটো তোমাৰ তাৰ পিছদিনা সেই নিচাটো হেৰাই নাযায়। এতিয়া আমাৰ নৱপ্ৰজন্মৰ ল'ৰাবোৰে কি কয়, মাল খায়, ড্ৰাগছ লয়, কিবা কয়, হয়নে? এনেকুৱা নিচাবোৰ কি হয়, আজি ল'লে আকৌ কাইলৈ সেই নিচাটো ফাটি যায়, তাৰপিছত আকৌ সেই নিচাটো ল'বলৈ কি কৰে, আকৌ সেই নিচাটোকে লয়, হয়নে? এনেকুৱা নিচা কৰিব লাগে যোনটো নিচা ফাটি নাযায়, আৰু সেইটো নিচা হৈছে নিজৰ কামৰ নিচা, ঠিক আছে? নিজৰ কৰ্মৰ নিচা। আৰু যদি এবাৰ যদি তোমাৰ গাত সেই কামৰ নিচাটো, কৰ্মৰ নিচাটো যদি লাগি যায়, তেতিয়াহ'লে সেই নিচাটো একেবাৰে কেতিয়া শেষ হয় গম পোৱা তোমালোকে? সেই নিচাটো শেষ হয় যোনজন মানুহৰ গাত লাগি গ'ল কৰ্মৰ নিচাটো, কামৰ নিচাটো, সেই মানুহজন যেতিয়া ঢুকাই যায়গৈ, মৰি যায়গৈ, তাৰপিছতে সেই নিচাটো আঁতৰি যায়, ঠিক আছে? এতিয়া এইবোৰ যোনবোৰ মাল খোৱা, ড্ৰাগছ লোৱা, এইবোৰ আজি তুমি ল'লা নিচাটো, কাইলৈ আকৌ নৰ্মেল হৈ গ'লা, আকৌ নিচাটো ধৰিবলৈ আকৌ ল'ব লাগিব, ৰাইট? কিন্তু যদি তোমাৰ গাত কামৰ নিচাটো আছে, কৰ্মৰ নিচাটো আছে, তেতিয়াহ'লে সেই নিচাটো এনেকুৱা হয় কেতিয়াও হেৰাই নাযায়। প্ৰত্যেক দিনাই কৰ্মৰ নিচাটো কৰি গৈ থাকা, আৰু হেৰাই কেতিয়া, যেতিয়া মানুহজনৰ মৃত্যু হৈ যায় তেতিয়াহে কৰ্মৰ নিচাটো তেওঁ গাৰ পৰা গুচি যায়গৈ, মানে দেহৰ পৰা গুচি যায়গৈ, ৰাইট? আজিকালি যোনবোৰ হৈছে এইবোৰ একদম নিগেটিভ হ'ব নালাগে। যদি তোমাৰ নিচা কৰিব মন আছে, কৰ্মত নিচা কৰা, বেলেগত নিচা কৰি একো লাভ নাই, ঠিক আছে? যেতিয়াই তোমাৰ মাইণ্ডত কৰ্মত নিচা আহি যাব, তেতিয়া তুমি গোটেই দুনিয়া বদলাই দিব পাৰিবা, ঠিক আছে? বন্ধুসকল, তোমালোকে এই কথাটো বুজি কি পালা, তোমালোকে মোক কমেণ্ট কৰি জনোৱা যে এই কথাটোত মই কি কথা, যোনটো কথা ক'লোঁ সেই কথাটোত তুমি কি বুজি পালা। তোমাৰ নিজৰ মনো বুজা কথাখিনি তুমি যি বুজি পাইছা সেইখিনি তুমি কমেণ্টত জনাব পাৰা, ঠিক আছে? আৰু মই তোমালোকক আজি যোনটো কথা ক'বলৈ ওলাইছোঁ, যে কৈছিলোঁ ফাৰ্ষ্টতে যে দুটা কথা ক'ম বুলি, ফাৰ্ষ্টৰ কথাটো ক'লোৱে যে নিচা যদি কৰিব মন আছে, এইবোৰ মাল খোৱা, ড্ৰাগছ লোৱা, সেইবোৰ নিচা নহয়, কৰ্মত নিচা কৰা। কৰ্মত নিচা কৰাৰ পিছত আৰু তুমি যেতিয়া কৰ্মত নিচা হৈ যাব, তাৰপিছত তুমি কি এনেকুৱা এটা নিচা হৈ যায় ন কৰ্মত, যে সেইটো কাম নকৰাকৈ তুমি থাকিব নোৱাৰা হৈ যায়। তেনেকুৱা নিচা কৰিব লাগে, ঠিক আছে? এইবোৰ উল্টা ফুল্টা নিচা কৰি একো লাভ নাই, অ'কে? 2 নম্বৰ লেচনটো আজি মই তোমাক ক'বলৈ ওলাইছোঁ যে প্ৰত্যেকজন, বহুত মানুহে কি হয়, কোনোবা কৰ্মত, কোনোবা ক'ৰবাত কাম কৰিব যায়, ক'ৰবাত কিবা কৰিব যায়, কিন্তু সিহঁতে কি হৈ যায়, গিভ আপ কৰি দিয়ে, মাজত এৰি থৈ গুচি আহে, ঠিক আছে? সিহঁতৰ কি হোৱাইটো সিহঁতৰ কি সম্পূৰ্ণ নহয়, যে কামটো কি কাৰণে কৈছোঁ সেইটো গমেই নাপায়। তোমালোকে এতিয়া ধৰিব পৰা নাই যে হোৱাইটো মানে কি, ৰাইট? মই তোমালোকক ভালদৰে এটা এক্সাম্পল দি বুজাই দিম। তাৰ আগত মই ক'ব এইটোৱে ওলাইছোঁ যে প্ৰত্যেকজন মানুহে কিবা নহয় কিবা কৰ্ম এটা কৰিব যায়, কিন্তু মাজত আকৌ গিভ আপ কৰি গুচি আহে, মানে কি সেই কামটোৰ পৰা ওলাই গুচি আহে। কি কাৰণে ওলাই আহে? কাৰণ সিহঁতৰ হোৱাইটো ক্লিয়াৰ নাই, কেলৈ কৰিছোঁ, কিয় কৰিছোঁ, কি কাৰণে কৰিছোঁ, সেইটো ক্লিয়াৰ নহয়। সেইটো কাৰণে সিহঁতি কোনো এটা কামত টিকি থাকিব নোৱাৰে। সেই আজি এবছৰ টিকিলে ক'ৰবাত, কাইলৈ এবছৰ বেলেগত টিকিব, এনেকৈ কৰোঁতে গোটেই জীৱনটোৱে ধ্বংস হৈ যায়। মেইন টপিকটো হৈছে যে হোৱাই, কি কাৰণে কৰিছোঁ, মই কেলৈ কৰিছোঁ, সেইটো তোমাৰ কি হ'ব লাগিব, পূৰা কমপ্লিট থাকিব লাগিব মাইণ্ডত, যে কেলৈ কৰিব লগা হৈছে মই। এতিয়া এক্সাম্পল মই তোমাক দিছোঁ, এটা কথা কৈ দিছোঁ, ঠিক আছে? এক্সাম্পল হিচাপত তোমাকে ভালদৰে বুজি পাই যাবা। এতিয়া ডাঙৰ টক্টা এখন মই তোমাক দি দিলোঁ, ঠিক আছে? 5 ফুট দীঘল, 6 ফুট দীঘল টক্টাখন দি দিছোঁ, আৰু মই মাটিত পাৰি দিছোঁ সেই টক্টাখন, আৰু মই তোমাক কৈছোঁ যে সেই তুমি টক্টাৰ ওপৰতে তুমি খোজকাঢ়ি গৈছিলোঁ, ঠিক আছে? আৰু তুমি খোজকাঢ়ি গ'লে মই তোমাক 5,000 টকা এটা দিম, সেইবুলি কৈছোঁ। এতিয়া তোমালোকে এইটো নিশ্চয় খোজকাঢ়ি গুচি যাবা, হয় নাই? এইটো হৈছে এটা চিম্পল অপচন আছে, ঠিক আছে? এতিয়া সেইটোকে মই তোমাক এইটো কথাকে অকণমান মই তোমাক ঘূৰাই সুধিছোঁ, পকুৱাই সুধিছোঁ কথাটো, ঠিক আছে? অকণমান কুৱেশ্যনটো অকণমান ঘূৰাই দিছোঁ, অ'কে? এতিয়া সেইখন টক্টাকে মই 2 মহলৰ বিল্ডিঙৰ ওপৰত, 2টা বিল্ডিঙৰ ওপৰত ওলমাই দি দিলোঁ। এতিয়া যদি মই তোমাক কওঁ, তোমাক মই ইয়াৰ ওপৰতে খোজকাঢ়ি দিম বুলি, তুমি খোজকাঢ়ি যাবা নে নোযোৱা? এতিয়া বহুতে ক'ব মই নাযাওঁ, হয় নাই? কিন্তু মই যদি কওঁ তোমাক মই খোজকাঢ়ি এতিয়াও দিব পাৰিম, মই তোমাক 1 টকা নিদিয়াকৈ মই তোমাক খোজকাঢ়ি দিব পাৰিম 2 বিল্ডিঙৰ ওপৰত। তুমি এটা বিল্ডিঙৰ পৰা ইটো বিল্ডিঙত, তুমি মানে 2 মহল আছে, 2 মহল 2টা বিল্ডিং সন্মুখত আছে, তাৰ মাজত টক্টা দি থোৱা আছে, তোমাৰ সেই 2টা বিল্ডিঙৰ পৰা এটা বিল্ডিঙৰ ইটো পালৈ মই তোমাক লৈ যাব পাৰিম 1 টকা নিদিয়াকৈ। এতিয়া কেনেকৈ পাৰিম? যদি তুমি জানা, ঠিক আছে, তোমাৰ যদি ল'ৰা ছোৱালী যদি 2 নম্বৰ বিল্ডিংটোত যদি জুই লাগি গ'ল, তাত যদি সিহঁতি ফচি আছে, তেতিয়াহ'লে তুমি চিধা টক্টাখন দি ইটো বিল্ডিঙৰ পৰা গুচি যাবা নাই ল'ৰা ছোৱালীকেইটা বচাবলৈ নিজৰ, হয়নে নহয়? য়েছ এণ্ড ন, তোমালোকে কমেণ্ট কৰি কোৱা। যদি হয়
তেতিয়াহ'লে সেইটোৱে কি কাৰণে বচাব যাবা, কাৰণ তাত তোমাৰ কি ক্লিয়াৰ আছে, হোৱাইটো ক্লিয়াৰ আছে, ৰাইট, যে যদি মই তাত বচাব নাযাওঁ মোৰ ল'ৰা ছোৱালী মৰি যাব। চ' তুমি নিজে ৰিস্ক লৈ গুচি ল'ৰা ছোৱালীক বচাব যাবা। এতিয়া জানো মই তোমাক সেইটো যোৱাত জানো মই তোমাক পইচা দিলোঁ, নাই দিয়া, কিন্তু তোমাৰ কি ক্লিয়াৰ হৈ গ'ল, হোৱাইটো ক্লিয়াৰ হৈ গ'ল। কি কাৰণে ক্লিয়াৰ হ'ল, যে মোৰ ল'ৰা ছোৱালী তাত ফচি আছে, এইটো বিল্ডিঙত জুই লাগি গ'ল, ফচি আছে, মই যদি তাক বচাব নোৱাৰোঁ কেনেকৈ হ'ব, তুমিতো যাবাই, ৰাইট। চ' কথাটো এইটোৱে যে মানুহৰ কি হৈ যায়, প্ৰত্যেকটা কৰ্মত সিহঁতে কিবা এটা কাম কৰিব যায়, ৰাইট, বাট 2-3 বছৰ হোৱাৰ পিছত বা এবছৰ হোৱাৰ পিছত, কিছুমান এবছৰ নোৱাৰে, আকৌ বেক হৈ গুচি যায়, মানে কেলে ওলাই গুচি আহে, গিভ আপ কৰি দিয়ে। কি কাৰণে, কাৰণ সিহঁতৰ হোৱাইটো ক্লিয়াৰ নহয়। তোমালোকৰ জীৱনত যেতিয়ালৈকে হোৱাইটো ক্লিয়াৰ নহ'ব তেতিয়ালৈকে মানুহ কোনো ছাকচেছ নহ'ব, ঠিক আছে। চ' সেইটো কথা একদম মষ্ট ইম্পৰ্টেণ্ট হয়, আৰু সেইটো কথা তোমাকে মনত ৰাখিব লাগে, ৰাইট। চ' আজিলৈ ইমানেই, তোমালোকক এই দুটা কথা কাহিনী বুজালোঁ। যদি তোমালোকে কিবা অলপ বুজি পাইছা তেতিয়াহ'লে কমেণ্টত কমেণ্ট কৰি জনোৱা, আৰু যদি ভিডিঅ' চাই ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়া। আৰু যদি এনেধৰণৰ নতুন যদি ভিডিঅ' লাগে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ধৰিব পাৰা। আৰু যদি নালাগে বা তোমালোকে যদি বিজনেছ ৰিলেটেড যদি ভিডিঅ' নিবিচাৰা, শুনিব মন নাযায়, আৰু বিজনেছ লাইনত যদি আহিব মন নাই, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব নকৰিলেও হ'ব। সেইটো মই যোৱা ভিডিঅ'টো কৈ থৈছিলোঁ, তোমালোকে যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'ব পাৰা। আৰু এতিয়াও কৈছোঁ, যদি কোনোবা মাইণ্ডত এনেকুৱা নাই, নিজৰ মানে কথাটো এইটো ক'ব বিচাৰিছোঁ, নিজৰ ভুলটো শুধৰাই ল'বলৈ যদি নিবিচাৰে, কোনো কিবা এটা যদি শিকিব নিবিচাৰে, নলেজ ভিডিঅ' যদি কিবা এটা জানিব যদি নিবিচাৰে, তেতিয়াহ'লে সিহঁতক কিন্তু কৈ লাভ নাই ন। এতিয়া কথাটো এনেকুৱাই হ'ল, মই তোমাক ভাত বনাই মই তোমাক খুৱাইও দিব পাৰিম, কিন্তু সেই ভাতটো তুমি নিজে গিলিব লাগিব, পেটলৈ নিব লাগিব, ৰাইট। এতিয়া তোমাৰ সেই গিলা দায়িত্বটো তোমাৰ নিজৰ। মই তোমাক জোৰ জবৰদস্তি কৰি একেবাৰে গিলাই দিব নোৱাৰোঁ, হয়নে নহয়। মই খুৱাই দিব পাৰিম, বাট গিলাই দিব নোৱাৰোঁ ন, পেটলৈতো নিব নোৱাৰোঁ মই, হয়নে নহয়। যদি তোমালোকৰ যদি গ্ৰহণ কৰিবলৈ যদি মনেই নাই, তেতিয়াহ'লে নাই, যদি নাই, আৰু যদি মন আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব পাৰা। আৰু জয় হিন্দ, জয় অসম, উইচ ইউ ৱেল এণ্ড টেক কেয়াৰ।